আজিৰ দিনটো আমাৰ বাবে অলপ স্পেচিয়েলো হয় কিন্তু অলপ দুখ লগাও মানে আমাৰ লগত যিজন ছাৰ আছিল তেওঁ ট্ৰান্সফাৰ অৰ্ডাৰ আহিছে আমাক সকলোকে এৰি থৈ যাব বুলি দুখ লাগিছে হয় কিন্তু এটা কথা ভাল হৈছে যে তেওঁ এতিয়া ঘৰৰ ওচৰতে থাকিব পাৰিব আৰু ঘৰৰ পৰাই ডিউটি অহা যোৱা কৰিব পাৰিব বাৰু সেইবিলাক বাদ দিয়ক মেইন কথা হ'ল অহাকালি ছাৰ যাবগে কাৰণে সকলোৱে একেলগে এসাঁজ খোৱাৰ কথা তাকেই বজাৰ কৰি কেম্প আহি পাওঁ মানে দীপাংকৰক লগ পালো আমি একেলগে ট্ৰেইনিং কৰিছিলো এতিয়া পিছে সি দেৰগাঁৱত থাকে পিছে তাৰ হাইটটো দেখিছেনে নাই তাৰ লগত থাকিলে নিজকে কটীয়া যেনে ফিল হয় তাৰ পিছে ইয়াত আহি কৰিব লগা কামটো হ'ল সেইকাৰণে তাক বাই বাই কৈ চিধাই আহি বনোৱাতে লাগিছো প্ৰথমে আহি মাছখিনি ফ্ৰাই কৰি ৰঙালাও কোমোৰাৰ লগত মাছখিনি বনালো কিন্তু আপোনালোকক ৰেচিপিটো ভালকে দেখুৱাবহে আৰু সেইটো পিছত ভালকে দেখুৱাম বাৰু এতিয়া মাংসখিনি বনোৱা চাওঁ মাংস বুলিবলে আকৌ খাচী মাংস আনিছিল 3 কেজি তাকেই প্ৰথমে পিঁয়াজখিনি কাটি পিঁয়াজখিনি ফ্ৰাই কৰি আদা ৰচুন দি তাতে আকৌ কাশ্মীৰী লাল মিৰ্চ দিলো অলপ আৰু তাৰ পিছতে সেইখিনি ভাজি মাংসখিনি দিলো আৰু তাৰ পিছতে মাংসখিনি অলপ ভাজাৰ পিছত জিৰা মিট মছলা গৰম মছলা দিয়াৰ পিছতে অলপ সিজোৱাৰ পিছতে হৈ গ'ল আজি তাৰ পিছতে বেছিয়ে কৈছো নেকি গাইজ বাৰু বাদ দিয়ক সেইফালে বনাই কৰি চবকে খুৱাই লাষ্টত ময়ো খালো আৰু আবেলি সময়তে সকলো গৈ পালোগে অফিচ আৰু ছাৰ যাবগে বুলি এখন মিটিঙো পতা হ'ল আৰু সৰু সুৰাকে ছাৰক কিবা এটা দি ছাৰক ফেয়াৰৱেলো কৰা কি ভিডিঅ'টোত ইমানেই আছিলে বাই